যে গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটি আৰু মাৰোৱাৰী হস্পিটেলৰ যুক্তভাৱে আজি যিটো হেল্থ কেম্পৰ অৰ্গেনাইজেশ্যন কৰিছে ইয়াত ইউনিভাৰ্চিটিৰ ভিতৰত আৰু মাৰোৱাৰী হস্পিটেলৰ 3জন বিশিষ্ট ডাক্তৰ আমাৰ মাজলৈ আহি আমাৰ ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ সুবিধাৰ কাৰণে তেওঁলোকে ভাষণ দিছে। ইয়াতে আমাৰ কেইবাটাও 3টা লেকচাৰ হৈছে। তাৰ উপৰি আমাৰ ৰক্তদান শিবিৰ এটা হয়। ৰক্তদান শিবিৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ যিবিলাক শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে অংশগ্ৰহণ কৰিছে, তেওঁলোকে ৰক্তদান কৰিছে। গতিকে এই আমাৰ প্ৰচেষ্টাৰ মাজেদি আমাৰ এই সমাজৰ যিটো উন্নয়নৰ কাম আমি কৰিব বিচাৰিছোঁ যে বিভিন্ন বেমাৰ আজাৰৰ পৰা মানুহ আমাৰ কেনেকৈ বাচি থাকিব পাৰে, সাৱধানতা ল'ব লাগে, সেইবিলাকৰ বিষয়ে সকলোকে জাগৰণ কৰাটো আমাৰ এটা ভাল প্ৰচেষ্টা বুলি গণ্য কৰিছোঁ। আৰু আমাৰ ইতিমধ্যে গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটিৰ আমাৰ ভিতৰত আমি এটা GCU ৱেলনেছ চেণ্টাৰ বুলি আমি এটা স্থাপন কৰিছোঁ, য'ত আমাৰ মানুহে নিজৰ ৰক্ত পৰীক্ষা হওক বা পেচা পায়খানা পৰীক্ষাৰ আমাৰ যিটো বিঅ'মেট্ৰিক কোৰ্চৰ আণ্ডাৰত দৰকাৰ সেইটো মতে কৰা হৈছে। ফিজিঅ'থেৰাপিৰ কাৰণে আমাৰ এটা চেণ্টাৰ, হিলিং চেণ্টাৰ এটা ইতিমধ্যে স্থাপন কৰা হৈছে আৰু অদূৰ ভৱিষ্যতে আমি অন্য ধৰণৰ যিটো মানসিক ৰোগৰ কাৰণেও আমাৰ যিটো কাউন্সেলিং চেণ্টাৰ লাগে তেনেকুৱা ধৰণৰ আমাৰ সুবিধাৰ কাৰণে বা ৰাইজৰ সুবিধাৰ কাৰণে আমি তেনেকুৱা প্ৰতিষ্ঠা কৰিব খুজিছোঁ। গতিকে অদূৰ ভৱিষ্যতে আমাৰ গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটিয়ে ৰাইজৰ সহযোগত বা আমাৰ এই ক্ষেত্ৰখনৰ লগত যিবিলাক আমাৰ লগত আছে জড়িত তেওঁলোকৰ সকলোৰে যুটীয়া প্ৰচেষ্টাত আমি ভাবিছোঁ অদূৰ ভৱিষ্যতে আমি সমাজৰ কাৰণে ৰাইজৰ কাৰণে আমি বিশেষ কাম কৰিব পাৰিম। গতিকে মই ইমানখিনি। আজি আমি মাৰোৱাৰী হস্পিটেলৰ পৰা গিৰিজানন্দ ইউনিভাৰ্চিটিত আহিছোঁ। আমাৰ ইয়াত 2টা ধৰণৰ কেম্প হৈ আছে, এটা ফ্ৰী আৰু এটা ব্লাড ডোনেশ্যন কেম্প হৈ আছে। যিহেতু ইউনিভাৰ্চিটিৰ মানুহবিলাকে চব টাইম নাপায় হস্পিটেল যাবলৈ, কিন্তু ভিতৰে চবৰ বেমাৰ থাকে, তো সেইটো হিচাপত আমি ইয়াত এটা আজি স্ক্ৰিনিং কেম্প এৰেঞ্জ কৰিছোঁ। কাৰোবাৰ যদি কিবা বেমাৰ ধৰা পৰে তেতিয়া সিহঁতক আমি জনাব পাৰোঁ আৰু ফিউচাৰ ক'ত ডক্টৰক দেখালে ভাল হ'ব সেইটো কৰিব পাৰোঁ। লগতে আমাৰ ব্লাড ডোনেশ্যন কেম্প হৈ আছে। যিহেতু আপোনালোকে জানে ব্লাড ডোনেশ্যন কেনেকুৱা ইম্পৰ্টেণ্ট, আৰু যিহেতু ইয়াত ইউনিভাৰ্চিটিত ডেকা ল'ৰাবিলাক আছে সিহঁতক মেইনলি ব্লাড দিব লাগে আৰু সিহঁতক জনোৱা কি ব্লাড দিয়াৰ কি বেনিফিট হয়, সেইটো কাৰণে আমি সেই বস্তুটো আজি গিৰিজানন্দ ইউনিভাৰ্চিটিত কৰিব ওলাইছোঁ। ফালৰ পৰা মানে আমি সিহঁতক আমাৰ হস্পিটেলত ৰেফাৰ কৰিম, দৰকাৰ পৰিলে আমি আমাৰ এম্বুলেঞ্চত লৈ যাম আৰু সিহঁতক যেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট লাগে সেই ট্ৰিটমেণ্টবিলাক আমি সিহঁতক ডেফিনেটলি অৱগত কৰাম। আৰু এনেকুৱা কেম্পবিলাক আমাৰ বহুত য'ত হৈ থাকে, যেনেকুৱা যিমান আউটাৰ এৰিয়াজ আছে যোনবিলাক মানুহবিলাকে হস্পিটেলত আহিব নোৱাৰে, মেইনলি আমাৰ টাৰ্গেট সদায় সেইটোৱে থাকে কি সিহঁতক আমি তালৈকে ট্ৰিটমেণ্ট লৈ যাওঁ, যিহেতু সিহঁতেও বেনিফিট পাওক সেই ট্ৰিটমেণ্টৰ পৰা, সেইখিনিয়ে আমাৰ টাৰ্গেট থাকে। এতিয়া আমি মোটামুটি 11টা চাৰে 11টা বজাত কেম্পটো ষ্টাৰ্ট কৰিছোঁ। এতিয়ালৈকে আমাৰ 25টামান ৰোগী আহিছে দেখাবলৈ আৰু ব্লাডৰ 10-15টামান মানুহ আহিছে দিবলৈ। আমি টাৰ্গেট কৰিছোঁ কি কমচে কম 100টা মানুহ আহিব হেল্থ চেকআপৰ কাৰণে আৰু মোৰ দেন 50 ডনেশ্যন হ'ব লাগে, সেইটো আমাৰ টাৰ্গেট হয় আজিৰ কাৰণে। চাওক কেম্পটো হৈ থাকে, ব্লাড ডনেশ্যন কেম্পো হৈ থাকে, য'ত আমি চবক আগ্ৰহ কৰিম কি আগবাঢ়ি আহক। বিকজ ব্লাড এটা সেনেকুৱা বস্তু, ব্লাডক একো বস্তু ৰিপ্লেচ কৰিব নোৱাৰে, ব্লাড আমি মেনুফেকচাৰ কৰিব নোৱাৰোঁ। যেতিয়া মানুহে আগবাঢ়ি আহিব ব্লাড দিবলৈ, তেতিয়া আমি যাক ব্লাড লাগে তাক সহায় কৰিব পাৰিম। চ' আমি চবক আগ্ৰহ কৰিম কি সেই ভয়টো নাইকিয়া কৰক কি ব্লাড দিলে মোৰ কিবা ক্ষতি হ'ব। ব্লাড দিলে কাৰো একো ক্ষতি নহয়, উল্টা আপুনি ব্লাড দিলে বহুত লাভ এটা হ'ব। চ' মই এইটোৱে আগ্ৰহ কৰিম চবে আগবাঢ়ি আহিব লাগে, ব্লাড ডনেট কৰিব। আপোনালোকে গম পায়েই আমাৰ এটা ৰেগুলাৰ বেচিছত আমি ফ্ৰী হেল্থ কেম্প কৰি থাকোঁ। ফ্ৰী হেল্থ কেম্প আৰু ব্লাড ডোনেশ্যন কেম্প আমি কৰি থাকোঁ জেগাই জেগাই। আমাৰ হস্পিটেলতো ব্লাড ডোনেশ্যন কেম্প হৈ থাকে, আমাৰ ডনাৰ্ছ থাকেই, ডনাৰবোৰ আমাৰবিলাক হৈ থাকে। আৰু আমি এতিয়া মানে ৰেগুলাৰলি আমি বাহিৰত যোৱা এটা প্লেন কৰিছোঁ। আমাৰ এখন মোবাইল ব্লাড ভেন আছে, আমি জেগাই জেগাই গৈ পেলাই আমি ব্লাড কালেক্ট কৰোঁ, কাৰণ চব মানুহৰ অলপ আহিবলৈ অসুবিধা হয় অনাবোৰত। সেইকাৰণে আমি এতিয়া ভাবিছোঁ আমাৰ এখন গাড়ী আছে, তো আমি এইটো জেগাই জেগাই গৈ কালেক্ট কৰিম।
তো আজি আমাক গিৰিজানন্দ ইউনিভাৰ্চিটি মাতিলে। তো আমি ইয়াত ষ্টুডেণ্টৰ যাৰ ইচ্ছা আছে ব্লাড কালেক্ট কৰি আহিলোঁ। এতিয়া অলৰেডি আমাৰ ওপৰত ব্লাড ডোনেশ্যন কেম্প হৈ আছে, তাত আমাৰ 20টাৰ ওপৰত ষ্টুডেণ্ট অলৰেডি ব্লাড দিছে। আমি 50 ক্ৰছ আশা কৰিছোঁ, আমাৰ ছাৰে ক'লে। আৰু ইয়াত একেলগে আমাৰ এইটো গ্ৰাউণ্ড ফ্ল'ৰত ফ্ৰী হেল্থ কেম্প হৈ আছে, যোনটো আমি এতিয়ালৈকে ষ্টুডেণ্টছ 25টাৰ পৰা ৰেজিষ্টাৰ হৈছে। আৰু তেওঁ সোধা মতে 100 ষ্টুডেণ্টছ তেওঁলোকে এক্সপেক্ট কৰি আছে। চ' 100 আৰু 50 মিলাই 150 আমি আজি এক্সপেক্ট কৰিছোঁ মানুহ। তো বিৰাট ধুনীয়া কেম্প হৈ আছে। ইয়াৰ উদ্দেশ্য এইটোৱে, কাৰণ এইটোৱে হয় যে মানুহৰ শৰীৰত একচুৱেলি বেমাৰ থাকে, যে আমি গম নাপাওঁ আৰু কাৰো সময় নাই। যিটো ইমান ব্যস্ত জীৱন হয়, যে নিজৰ গাটো ভালকৈ বেমাৰ হৈছে নাই মানে ভাবিবলৈও সময় নাই। সেইকাৰণে আমি ভাবিছোঁ যে তেওঁলোকৰ যদি সময় নাই, যে আমি এখন চেৰিটেবল হস্পিটেল মাৰুৱাৰী হস্পিটেল আমাৰ মানুহক আমি সহায় কৰি থাকোঁ, কিন্তু আমি জেগাই জেগাই গৈ পেলাই মানুহৰ বেমাৰবিলাক চাওঁ। আৰু আমি আজি ইয়াত অকল বেমাৰ চোৱাই নহয়, আমি ইয়াত ফ্ৰী মেডিচিন দি আছোঁ। আজি বেমাৰ আছে ফ্ৰী BP চেকআপ কৰি আছোঁ, ফ্ৰী চুগাৰ টেষ্ট কৰি আছোঁ, যোনটো একচুৱেলি আমি মানুহৰ কাৰণে কৰোঁ, যাতে মানুহে গম পাওঁ। আমি ইয়াত ধৰা পৰিছে ষ্টুডেণ্ট হয়, ভৰ্তি ষ্টুডেণ্ট আহিছে, তেওঁলোকৰ গাটো প্ৰেছাৰ আছে, চুগাৰ আছে। আজি আমি চেক কৰোঁ, মানুহে গম নাপালে যদি চেক নকৰি এনেকৈ দিন পাৰ হৈছে, পিছত ডাঙৰ বেমাৰৰ ফালে মোৰ লয়। তো আমি যদি এতিয়াই গম পাই যাওঁ যে প্ৰেছাৰ ষ্টাৰ্ট হৈছে বা চুগাৰ ষ্টাৰ্ট হৈছে, আমি যদি এতিয়াই কিয় ষ্টাৰ্ট কৰোঁ, গোটেই ভালদৰে অলপ নিউজত থাকিব লাগিব। সেইকাৰণে আমি আজি আহিলোঁ। আৰু সেয়াই মই ক'লোঁ আপোনাক, মানুহৰ বেমাৰ আছে, বহুতো ষ্টুডেণ্টৰ বেমাৰ আছে, এতিয়া গম পোৱা নাছিলে, গম পাইছে। আমি এনেকৈ কৰি আছোঁ, আমি জেগাই জেগাই যাম। আমাৰ নেক্সট প্লেনিঙো আছে, আমি আৰু কিছুমান কলেজ ইউনিভাৰ্চিটি আমি টাৰ্গেট কৰি থোৱা আছে, আমি যাম। তেওঁলোকক আমি ফ্ৰী ডক্টৰ চেকআপ, ফ্ৰী BP চেকআপ, ফ্ৰী চুগাৰ টেষ্ট, ফ্ৰী মেডিচিন ডিষ্ট্ৰিবিউট কৰিম। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।